যেনে পাহৰি লবলৈ বাতৰি কেনে আছো বাৰু আজি চিকুনাই দুবৰি মনৰে পদূলি জপনা খুলি সময়ৰ পাল ধৰি জীৱন দিনা দিলো মেলি সময়ৰ পাল ধৰি জীৱন দিনা দিলো মেলি পালো কি নাপালো কি হিচাপ নকৰি পালো কি নাপালো কি গীতটিৰ কথাবিলাক নিশ্চয় আপোনালোকে অনুধাৱন কৰিব পাৰিছে। লোনলিনেছ, নিসংগতা, সেই নিসংগতাৰ ওপৰত গীতটিৰ ৰচনা আৰু সুৰ বাপি এজন খুব ভাল গিটাৰিষ্ট আৰু এৰেঞ্জমেণ্ট কৰে আৰু লিখাটো ছত্ৰগোপাল ঠেঙালদেৱৰ। ইমান সুন্দৰ কথা, যি কাৰণে বাপিও এটা ইনস্পিৰেশ্যন পাইছে সুৰ কৰাৰ কাৰণে। গীতটিত ৰেকৰ্ডিং কৰা খুব কষ্ট হৈ গৈছিল মোৰ আৰু জেপিৰো। মোৰ আৰু জেপিৰ বাবে দুয়োৰে বাবেই খুব কষ্টকৰ হৈছিল, কিয়নো আমি আমাৰ অতীতটোক মনৰ মাজত আহি পৰিছিল আৰু জেপি বেছি দিন হোৱা নাই হীৰা দাস, আমাৰ হীৰা বৌক আমি হেৰুৱাইছোঁ। গতিকে সেই যে এটা পৰিৱেশ মনৰ ভিতৰত, মাইকৰ আগত যেতিয়া থিয় হৈছোঁ, এজন সংগীহীনতা পাইছিলোঁ সেইদিনাখন। এই গীতটি এটা গৌৰৱৰ কথা মোৰ লগত মই গান গাইছোঁ প্ৰথম। আৰু গোটেই গানটো গান গোৱা, গীত ৰচনা, সংগীত, এটা একচুৱেলি যাত্ৰা এটা হৈছে, দুখৰ যাত্ৰা সুখত পৰিণত হৈছে। আমি যেনেকৈ বুজাইছোঁ, পুলকে যেনেকৈ লাষ্টতে জীৱনটো কম্প্ৰমাইজ কৰিছোঁ যে জীৱনটো এনেকুৱাই। পুলক মই কৈছোঁ, পুলকে কৈছে হয় জেপি, জীৱনটো এনেকুৱাই। দুজন মানুহে কথা পাতিছে গোটেই গানটো। এইটো সুৰটোও ধুনীয়া সুৰ, মিউজিকো ধুনীয়া, মিউজিক চুপাৰ হৈছে, সুৰটোও চুপাৰ আৰু লিখাটোও চুপাৰ। এই তিনিটা বস্তু এটা গান হয়, ৰচনা, সুৰ আৰু গান গোৱাটো। এই তিনিটা একেলগে হাত ধৰি লৈ, যেনেকৈ সেই ওপৰ ফটোখন দুজনে পিছফালে এখন গীটাৰ, এখন চাগে মই আৰু ঘৰজনৰ পুলক বেনাৰ্জী, এই দুজনৰ যাত্ৰাটো যে আগুৱাই গৈছে, এইটো শেষ হোৱা নাই। এইটো দুখৰ যাত্ৰা, সুখৰ যাত্ৰা, দুখ সুখ দুয়োটা একেই। গতিকে মই কি কওঁ, মনটো বেয়া লাগিছে আজি, ভালো লাগিছে। গানটো হোৱাৰ কাৰণে ভাল লাগিছে, আৰু গানটো এওঁৰ মনত পৰিছে। যদি থাকিলেহেঁতেন ইয়াত, কিন্তু এইটোতো ইম্পচিবল কথা। থাকাহেঁতেন ভাল পালোঁ, মই ভাল পালোঁ, তেওঁ ভাল পালে, ইমানেই মোৰ বেছি কথা ক'ব নাই।